Guys, good afternoon. তোমালোক সকলোকে ক্লাস 10 ৰ অন্যটা very important ভিডিও লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিও ক্লাছটোত আমি তোমালোকৰ লগত ডিসকাশন কৰিম তোমালোকৰ ফাৰ্ষ্ট ফাইটাৰ মেট্ৰিক পৰীক্ষাত তোমালোকৰ ইংৰাজী সাবজেক্টৰ কোনখিনি তোমালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব কোনখিনি তোমালোকৰ কমন পৰিব আজিৰ এই ক্লাছটোত আমি সকলোখিনি কথা আলোচনা কৰিম গতিকে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট হয় তেনেহলে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা তোমালোকৰ এই ক্লাছটো তোমালোকৰ গোটেইখিনি প্ৰশ্ন দেখাই দিয়া হ'ব যিখিনি নেকি তোমালোকে পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব নতুবা যিখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ঠিক আছে অলৰাইট তো তোমালোকৰ যিখন সিলেবাসখন তোমালোকে অলৰেডি পালাই চাগে তোমালোকৰ সিলেবাসত লেটাৰ টু গড আছে তাৰ পিছত আছে তোমালোকৰ নেলসন মান্ডেলা আছে তাৰপা আছে টাইগাৰ ইন দা জু তাৰ পিছত আছে তোমালোকৰ সৰি এটো নাই বল পেনটো আছে তোমালোকৰ এন ফ্ৰাংক আছে আমান্ডা আছে তাৰ পিছত তোমালোকৰ গ্লিম্পেছ অফ ইণ্ডিয়া আছে কুৰ্গ আছে টি ফ্ৰম আসাম আছে ইয়াত তোমালোকৰ এনিমেলছ নামৰ পয়েমটো আছে তাৰ পিছত আছে তোমালোকৰ ফকটো আছে দা টেইল অফ কাষ্টাৰ্ড দা ড্ৰেগন এটো আছে তাৰ পিছত তোমালোকৰ মেডাম ৰাইট দা বাস আছে ওকে বাকি এখিনিয়ে তোমালোকৰ পৰীক্ষাত আহিব এইকেইটা চেপ্টাৰ পৰা তোমালোকৰ পৰীক্ষাত মেইনলি কোৱেশ্চন বিলাক আহিব ঠিক আছে তো এতিয়া এটা কথা লক্ষ্য কৰা তোমালোকৰ তোমালোকৰ এ লেটাৰ টু গড এই লেসনটোৰ পৰা তোমালোকৰ এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পৰা সম্ভাৱনা আছে বাৰু তোমালোকৰ যিখিনি অৰেল কম্প্ৰিহেনচন চেকত তোমালোকৰ যিখিনি প্ৰশ্ন আছে নট অনলি লেটাৰ টু গড মান্ডেলা হক লাগে তোমালোকৰ নেক্সট মেডাম ৰাইট দা বাস হক লাগে লেটাৰ হক লাগে লেন্সো হক লাগে লেটাৰ টু দা গড হক লাগে তোমালোকৰ যিখিনি অৰেল কম্প্ৰিহেনচন চেক কিনে তোমালোকৰ বহুত বেছি কমন পৰি থাকে গম পাইছা নাই এতিয়া চোৱা হোৱাট ডিড লেন্সো হপ ফৰ এটো প্ৰশ্ন তোমালোকৰ বুকখনৰ ষ্টাৰ্টিংৰে 1 নম্বৰ প্ৰশ্ন হয় গম পাইছা নাই গতিকে এই এনেকুৱা ধৰণৰ যিবিলাক প্ৰশ্নবিলাক তোমালোকৰ 1 মাৰ্কৰ আহিব এইবিলাক শৰ্ট কোৱেশ্চন আহিব খুবই শৰ্ট কোৱেশ্চন আহিব গম পাইছা নে হোৱাট ডিড লেন্সো হপ ফৰ নতুবা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ পৰীক্ষাত কমন পৰিব এতিয়া হোৱাট ডিড লেন্সো হপ ফৰ লেন্সো কি বুলি আশা কৰিছিলে নতুবা হোৱাই ডিড লেন্সো সে দা ৰেইন অফ স্টোৰী লাইক নিউ কইন্স যে লেন্স হয় সেই যিখিনি নতুন সেই যিখিনি ৰেইন ড্ৰপছ বৰষুণৰ টোপাল পৰিছিলে সেই বৰষুণৰ টোপালবিলাকক লেন্সই কিয় নিউ কইন্স বুলি কৈছিলে নতুন পইচা বুলি কৈছিলে ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ আহিব নতুবা হাউ ডিড দা ৰেইন চেঞ্জ হোৱাট হেপেন টু লেন্সছ ফিল যে বৰষুণজাক কেনেকৈ পৰিৱৰ্তন হৈছিল হাউ ডিড দা ৰেইন চেঞ্জ বৰষুণজাকটো প্ৰথমতে বৰষুণে হৈ আছিল লাহেকে মানে হিলষ্টনলৈ পৰিৱৰ্তন হ'ল ওকে হোৱাট হেপেন টু লেন্সছ ফিল আৰু বৰষুণজাক পৰিৱৰ্তন হোৱা ফলস্বৰূপে লেন্সৰ ফিল্ডখনৰ লগত কি হৈছিলে তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ আহিলে 1 নতুবা 2 মাৰ্কছ কে আহিব গম পাইছা নাই গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে চাবা এটা সাইনৰ প্ৰশ্নটো তোমালোকে চাব লাগিব যে হোৱাট ওয়ৰ লেন্সছ ফিলিং হোৱেন দা হিল ষ্টপ যে লেন্সৰ কেনেকুৱা অনুভৱ কৰিছিলে যেতিয়া সেই হিল বৰষুণজাক যেতিয়া সেই হিল ষ্টন জাক ৰৈছিলে ষ্টপ হৈছিলে মানে বন্ধ হৈছিলে গম পাইছা তো এইবিলাক প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কমন পৰে মানে অৰেল কম্প্ৰিহেনচন চেকত তোমালোকৰ যিখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্ন তোমালোকৰ কমন পৰিব এতিয়া আমি 2 নম্বৰ অৰেল কম্প্ৰিহেনচন চেকটো যদি আমি চাওঁ লাইক who or what did Lenso have faith in and what did he do यानी कि লেন্সৰ কাৰ ওপৰত আৰু কিয় অগাধ বিশ্বাস হেভি ফেইথ আছিল ঠিক আছে কিয় লেন্সৰ হে বিশ্বাস আছিল আৰু কাৰ ওপৰত আছিল ঠিক আছে এটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে কমন পৰিব এতিয়া who read the letter postmaster read the letter এইবিলাক 1 মাৰ্কৰ প্ৰশ্ন আহি যায় এতিয়া বহুতে হয়তো ভাবিব পাৰা যে কি দাদা ইয়াত এমসিকিউ কিবা বনিব নেকি ইয়াত চোৱা who read the letter এনেকৈ কৈ তোমালোকৰ কোৱেশ্চন মাৰ্কটো আহিব ইয়াত তোমালোকৰ 4টা 5টা অপচন থাকিব লাইক এক নম্বৰ আহিব তোমালোকৰ postmaster তাৰপা postman তাৰপা god তাৰপা আৰু বেলেগ মানে এটো যে কিবা এটা XYZ কিবা এটা তোমালোকৰ एग्जांपल আহিব পাৰে মানে অপচন আহিব পাৰে তেতিয়া শুদ্ধ আনসাৰটো কি হ'ব পোষ্টমাস্টাৰ হ'ব যে আমি 2 নম্বৰ অৰেল কম্প্ৰিহেনচন চেক প্ৰশ্নটো অলৰেডি পঢ়ি আহিছো যে কি দ্য পোষ্টমাস্টাৰ ৰিড দ্য লেটাৰ তো মেইন কি পইণ্টটো গম পাইছা না কোনটো পইণ্টৰ লগত কোনটো পইণ্ট লগ খাইছে গৈ ওকে এনেকুৱা ধৰণৰ তোমালোকে মানে কোৱেশ্চন আনসাৰবিলাক মনত যদি ৰখাই যোৱা তেতিয়া তোমালোকে এমসিকিউ মুখস্থ কৰিব নালাগে আৰু বহুতে এতিয়া পৰীক্ষাত এমসিকিউ 50% এমসিকিউ আহিব বুলি 50% এমসিকিউ মুখস্থ কৰি যাব কিন্তু মুখস্থ কৰি গলে কি পাহৰি আহিবা তোমালোকে গতিকে শৰ্ট কোৱেশ্চন আনসাৰ যিমান আছে সকলো মুখস্থ কৰাৰ মনত ৰখোৱা হেতু তোমালোকৰ কাৰণে ইজিয়েষ্ট ৱে অলৰাইট হোৱাট ডিড দা পোষ্টমাস্টাৰ ডু দেন তাৰপিছত পোষ্টমাস্টাৰজনে কি কৰিছিলে পইচা পঠিয়াইছিলে লেন্সলে নহয় জানো এতিয়া এইবিলাকৰ প্ৰশ্নৰ উত্তৰ তোমালোকে কেনেকৈ লিখিবা তোমালোকে যদি আমাৰ একাডেমিত পঢ়িব ইচ্ছা কৰা এতিয়াও তোমালোকৰ ওচৰত 1 মাহতকৈ অধিক সময় আছে তোমালোকে আমালৈ এটা ফোন কৰা নাম্বাৰ দেখিছা এটো নাম্বাৰ এই ফোন নাম্বাৰটো আমালৈ এটা ফোন কৰা আমাৰ লগত যোগ হৈ লোৱা আমাৰ আলোচনা একাডেমিত আমি তোমালোকক একে দিনাই গোটেই ক্লাছবিলাক প্ৰভাইড কৰি দিম আৰু এক সপ্তাহৰ ভিতৰতে তোমালোকে গোটেই ক্লাছবিলাক কৰিব পাৰিবা তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ তোমালোকক প্ৰত্যেকটো প্ৰশ্ন অসমীয়াত বুজাই দিয়া হ'ব যে কি হু ৰিড দ্য লেটাৰ যে এই লেটাৰখন কোনে পঢ়িছিলে হু ৰিড দ্য লেটাৰ ৰিড মানে হৈছে পঢ়া লেটাৰখন কোনে পঢ়াইছিলে লেটাৰখন পঢ়িছিলে পোষ্টমাস্টাৰ জনে এতিয়া শৰ্ট কোৱেশ্চন আহিলে আমি কি বুলি লিখিম যে কি দা পোষ্টমাস্টাৰ ৰিড দ্য লেটাৰ আমি এনেকৈ লিখিব লাগিব যে লেটাৰখন পোষ্টমাস্টাৰ জনে পঢ়িছিলে
ওকে গতিকে তোমালোকে যদি এনেকুৱা ধৰণৰ এটা ষ্টাইলত পঢ়িব ইচ্ছা কৰা যদি আমাৰ একাডেমিত পঢ়িব মন কৰা বিচৰা তেনেহলে এতিয়াও বহুত টাইম আছে তোমালোকে আমালৈ এইটো নম্বৰত ফোন কৰা আমি তোমালোকক জয়েন কৰাই দিম এডমিশন ফিজ কেৱল মাত্ৰ 499 হয় য'ত তোমালোকক কমপ্লিট আমি তোমালোকৰ ফাৰ্ষ্ট ফ্লাইটখনৰ লগতে তোমালোকৰ সাপ্লিমেন্টাৰী ৰিডাৰ প্লাস তোমালোকৰ গ্ৰামাৰ গোটেই তিনটা সাবজেক্ট আমি চাই দিম একেদিনাই গোটেই ক্লাছবিলাক দি দিম তোমালোকে ৰাতি কৰা গধূলি কৰা নিজৰ কথা যেতিয়া কৰা তোমালোকে কৰিব পাৰিবা ক্লাছবিলাক গম পাইছা অলৰাইট বাকি বলা এনেকুৱা ধৰণৰ এই যিবিলাক অইল কম্পিটিশন চেক কিনে মনত ৰখাব লাগিব তোমালোকে মাছ বি ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন 101% আহিবই মানে গম পাইছা বাকি থিংকিং এবাউট দ্য টেক্সট এনেকুৱা ধৰণৰ প্ৰশ্ন 4 নম্বৰ নতুবা 5 নম্বৰ আহিব পাৰে লাইক why does the postmaster send money to Lenso যে লেন্সলৈ পোষ্টমাষ্টাৰ জনে কিয় পইচা পঠিয়াইছিলে হিন্ত পঠিয়াব পাৰিলে হয় কিয় পঠিয়াইছিলে বাৰু কিয়নো ভগৱানৰ ওপৰত লেন্সৰ যি অগাধ বিশ্বাস আছে সেই বিশ্বাসটো যাতে ভংগ নহয় গম পাইছা নাই হেতু কাৰণে লেন্সলৈ পোষ্টমাষ্টাৰ জনে পইচা পঠিয়াইছিলে এন্ড why does he sign the letter god আৰু তাৰ পিছত সেই লেটাৰখনত কিয় এই পোষ্টমাষ্টাৰ জনে god গড এবলি সাইন কৰি দিছিলে সাইন মানে গম পাইছানে এনেকা সিগনেচাৰ কৰি দিছিলে কিয় কৰি দিছিলে তো এই সকলো বিলাক কথা আমি অলৰেডি আলোচনা কৰি আহিছো তোমালোকে যদি জয়েন হ'ব বিচৰা ফোন কৰা আমি জয়েন কৰাই দিম তোমালোকক এতিয়াও 1 মান্থ আছে 1 মান্থত বহুত বেছি তোমালোকৰ ক্লিয়াৰ হৈ যাব চিন্তাৰ কোনো কাৰণ নাই ঠিক আছে এতিয়া এই এনেকুৱা ধৰণৰ যিবিলাক লং কুৱেশ্যন বিলাক আহিব তোমালোকৰ 5 মাৰ্কছৰ ওকে আৰু বহুতে হয়তো ইয়াত নকল মৰা কিবা মৰা এনেকুৱা ধৰণৰ তোমালোকৰ মেন্টালিটি লৈ পিনে পৰীক্ষা দিবলৈ যাব পাৰা কিন্তু এনেকুৱা ধৰণৰ মেন্টালিটি লৈ নাযাবা গম পাইছা নে নকল মাৰি তুমি যদি পাস কৰিও যোৱা ফাইদাটো কি হ'ব একো ফাইদা নহব গম পাইছা গতিকে সেই এনেকুৱা ধৰণৰ মেন্টালিটি এটা নৰখাবা যে নপঢ়ো পৰীক্ষাত এনেকুৱা চাই লিখিম সেইবিলাক মানে এনেকুৱা মেন্টালিটি নাৰাখিবা দেই ওকে 2 নম্বৰটো মন কৰা নেলছন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম এটো মাণ্ডেলাৰ জীৱনৰ লগত জড়িত এটা লেছন লং ৱাক টু ফ্ৰীডম মানে স্বাধীনতাৰ বাবে এটা দীঘলীয়া যাত্ৰা ওকে এতিয়া এই লেছনটো টোটালি আমি মাণ্ডেলাৰ বিষয়ে পঢ়িবলৈ পাম নহয় জানো এতিয়া ইয়াৰ ক্লাছ আমি অলৰেডি কৰি আহিছো তোমালোকে জয়েন হৈ লোৱা গাইজ প্লিজ তোমালোকে গোটেইখিনি গাইডেন্স পাই যাবা তাতে এতিয়া অইল কম্পিটিশন চেকত এই যিবিলাক প্ৰশ্ন আছে কি where did the ceremony take place can you name any public buildings in India that are made of sandstone যে সেই চেৰিমনিটো সেই অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিল ওকে হে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ 2 মাৰ্কছৰ আহিব ঠিক আছে এডখৰলৈকে 1 মাৰ্কছ দিব আৰু এডখৰলৈকে 1 মাৰ্কছ ইটস মিন 2 মাৰ্কছ 1 + 1 ইজ ইকুৱেল টু গম পাইছা কেন ইউ সে 10 মে ইজ এন অটম ডে ইন সাউথ আফ্ৰিকা এটো প্ৰশ্ন যদি তোমালোকৰ আহে পৰীক্ষাত 1 মাৰ্কৰ আহিব আৰু এটো প্ৰশ্ন কমন পৰি থাকে তোমালোকে চাই থৈ দিবা ঠিক আছে আৰু এনেকুৱা ধৰণৰ ইয়াত এমসিকিউ এটা উদয় হ'ব পাৰে যে কি 10 মে টো কি বুলি জনা যায় অটম ডে আহিব পাৰে বিভিন্ন ধৰণৰ অপচন আহিব পাৰে তেতিয়া শুদ্ধ উত্তৰটো কি লিখিবা এটো বিচাৰি উলিয়াই লিখিব লাগিব ৰাইট তো তেনেকুৱা ধৰণে মানে তোমালোকে এমসিকিউ বিলাক ক্লিয়াৰ কৰিব পাৰা বাকি এইবিলাক প্ৰশ্ন তোমালোকে চাব লাগিব ইম্পৰ্টেন্ট হয় এটো সহ what does Mandela thank the international leaders for মানে মাণ্ডেলাই ইন্টাৰনেশ্যনেল হে আন্তঃৰাষ্ট্ৰীয় লিডাৰ বিলাকক কিয় ধন্যবাদ জ্ঞাপন কৰিছে কিয় থ্যাংক ইউ বুলি কৈছিলে গম পাইছা নাই তো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব এতিয়া চোৱা 3 নম্বৰ যেটো প্ৰশ্ন at the beginning of his speech Mandela mentions an extraordinary human disaster এডখৰলৈকে পঢ়িলা ওকে নেক্সট মন কৰা what does he mean by this what is the glorious human achievement he speaks of at the end এয়া যে মাণ্ডেলাই যেতিয়া ভাষণ দিছিলে ভাষণৰ আৰম্ভণিতে কৈছিলে যে কি an extraordinary human disaster ঠিক আছে এক অমানৱীয় extraordinary extraordinary মানে কি হ'ব মানে extraordinary মানে হৈছে অসাধাৰণ মানে ঠিক আছে হে অসাধাৰণ মানৱিক দুৰ্যোগ এই বুলি মাণ্ডেলাই কিয় তাৰ তেখেতৰ যি স্পিচটোৰ বিগিনিং মানে আৰম্ভণিতে কৈছিলে গম পাইছা নাই তাত মাণ্ডেলাই কি বুজাইছিলে what does he mean by this ইয়াত মাণ্ডেলা এই কথাষাৰৰ দ্বাৰা কি বুজাব বিচাৰিছিলে তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত তোমালোকৰ 5-4 এনেকুৱা ধৰণৰ মাৰ্কছৰ আহে গতিকে তোমালোকে এইবিলাক চাই যাব লাগিব যে কি পৰীক্ষাত যদি আহি যায় মই সম্পূৰ্ণ লিখিব পাৰিব লাগিব আৰু যদি তোমালোকে এই প্ৰশ্ন উত্তৰবিলাক যদি সম্পূৰ্ণ অসমীয়াত আলোচনা কৰি পঢ়িব বিচাৰিছা তেনেহলে আমাৰলৈ ফোন কৰা আমি তোমালোকক সম্পূৰ্ণ গাইডেন্স কৰি দিম গাইডেন্স দি দিম তোমালোকক অকমান সোনকাল কৰা যিমান সোনকালে পাৰা সিমান সোনকালে ফোন কৰা আমালৈ নতুবা মেছেজ কৰা হোৱাটছএপত আমি তোমালোকক সম্পূৰ্ণ গাইডেন্স প্ৰদান কৰি দিম তোমালোকে যাৰ দ্বাৰা নাকি নিজৰ যেটো পৰীক্ষাৰ কাৰণে যেটো প্ৰিপাৰেচন চলাই আছে ইংৰাজী সাবজেক্টৰ 16 তাৰিখেটো ইংৰাজী আছে নহয় জানো হে ইংৰাজী সাবজেক্টৰ বাবে তোমালোকৰ বহুখিনি বস্তু ক্লিয়াৰ হৈ যাব গম পাইছা ওকে এতিয়া what ideas does his set out for the future of South Africa South Africa ভৱিষ্যতৰ বাবে মাণ্ডেলাই কেনেকুৱা ধৰণৰ আইডিয়া কেনেকুৱা ধৰণৰ আদৰ্শ ঠিক আছে আইডিয়ালস মানে আদৰ্শ বুলি ক'ব পাৰা তোমালোকে ঠিক আছে আইডিয়ালস মাণ্ডেলাই তাত মাণ্ডেলাই দি থৈ গৈছিলে সাউথ আফ্ৰিকাৰ ভৱিষ্যতৰ কাৰণে আহিব পাৰে তোমালোকৰ পৰীক্ষাত 3 নতুবা 2 মাৰ্কছৰ
গম পাইছা এইবিলাক প্ৰশ্ন তোমালোকে পৰাপক্ষত চাই থৈ দিবা ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় গাইজ মানে নাহে বুলি মানে ভাবি নাথাকিবা ঠিক আছে আহি যাব পাৰে পৰীক্ষাত এইবিলাক প্ৰশ্ন বাকি ইয়াৰো অৰেল কম্প্ৰিহেনশ্যন চেকৰ গোটেইকেইটা চাই থৈ দিবা ইম্পৰ্টেণ্ট হয় ঠিক আছে বাকি তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন চেকৰ লগতে তোমালোকৰ এই যিখিনি থিংকিং এবাউট লেংগুৱেজ এইকেইটাও চাবা ঠিক আছে এইকেইটাও চাবা থিংকিং এবাউট লেংগুৱেজৰ এই প্ৰশ্নকেইটা চাই থৈ দিবা ইয়াৰ ভিতৰত এটা পৰীক্ষাত আহিব ইয়াত যদি ইয়াৰ প্ৰশ্ন যদি পৰীক্ষাত আহে তেনেহ'লে তোমালোকৰ আহিব 5 ইয়া 4 মাৰ্কছৰ 5 নতুবা 4 মাৰ্কছৰ আহিব তোমালোকৰ পৰীক্ষাত গম পাইছা ওকে এইখিনি তোমালোকে চাই থৈ দিবা ওকে বাকি তোমালোকৰ যিটা পয়েম আছে পয়েম লাইক এ টাইগাৰ ইন দা জু এডিশনাল কুৱেশ্যন আহিব পৰীক্ষাত এডিশনাল কুৱেশ্যন মানে গম পাই যায় ভিতৰৰ পৰা আহিব প্ৰশ্নবিলাক আৰু ইয়াৰ পৰাও আহিব পাৰে তোমালোকৰ আৰু এইবিলাক যদি তোমালোকে পঢ়িব বিচৰা তোমালোকে আমালৈ ইয়াতে ফোন কৰা আমি তোমালোকক এডমিশনটো কৰাই সকলোখিনি কথা গাইড কৰি দিম গম পাইছা গাইড মানে কি আৰু গোটেইবিলাক ক্লাছ আমি ডিজাইন কৰি থৈ দিছোঁ তোমালোকৰ কাৰণে জাষ্ট সেইবিলাক ৱাচ কৰি কৰি তোমালোকে কমপ্লিটলি নিজৰ ষ্টাডিটো নিজৰ প্ৰিপেৰেশ্যনটো আৰু অলপ আগুৱাই নিব পাৰিবা ঠিক আছে বাকি তোমালোকৰ ইয়াতে এই কিতাপৰ তোমালোকৰ আউট অফ সিলেবাসৰ হয় ইয়াতে মন কৰিবা 1 সেকেন্ড দা বল পেনৰ তোমালোকৰ এডিশনাল কুৱেশ্যন পৰীক্ষাত আহি থাকে দেই ইয়াৰ এই যিবিলাক প্ৰশ্ন এইবিলাক প্ৰশ্নৰ লগতে এডিশনাল কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে গতিকে ইয়াৰ লগতে তোমালোকে এডিশনাল কুৱেশ্যনখিনিও চাব লাগিব যে কি কৰিছে কৈছেনো অতিৰিক্ত প্ৰশ্নবিলাকত অতিৰিক্ত প্ৰশ্ন কেনেকৈ উলিয়াবা যেতিয়া নেকি তোমালোকে ক্লাছটো ভালদৰে কৰিবা যেতিয়া নেকি তোমালোকে ষ্টৰিটো বুজি পাবা ৰাইট 4 নম্বৰ এন ফ্ৰাংকৰ ডায়েৰীটো তোমালোকে এইখিনি চাব লাগিব তোমালোকৰ যিখিনি অৰেল কম্প্ৰিহেনশ্যন চেক আৰু এটো পাঠ বহুত বেছি টাফ নহয় মানে এটো পাঠো ইজিয়ে হয় তোমালোকৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথা বুজা এটা কাহিনী কোৱা হ'ব ঠিক আছে এন ফ্ৰাংক নামৰ এগৰাকী ছোৱালীৰ কথা হিটলাৰৰ কথা কোৱা হ'ব তো বহুত বেছি ইম্পৰ্টেণ্ট হয় এটো ক্লাছ তোমালোকে চাই থৈ দিবা ঠিক আছে ক্লাছ মানে কুৱেশ্যনখিনি কথা কৈছো মই আৰু পৰাপক্ষত যিমান পৰা সিমান প্ৰিপেৰেশ্যনটো এডভান্স কৰিবা এনেকুৱা ধৰণৰ চেপ্টাৰবিলাকত কিয়নো এইবিলাক মানে কমন পৰি যায় আৰু বহুত ষ্টুডেণ্ট এইবিলাক নাহিব ভাবি থাকে কেতিয়াবা কিন্তু আহি যায় প্ৰি টেষ্ট এক্সামত এইকেইটা তোমালোকে চাবা থিংকিং এবাউট লেংগুৱেজ এইকেইটা চাই থৈ দিবা ওকে আৰু এতিয়া এইবিলাক প্ৰশ্ন মনত কেনেকৈ থাকিব এটা ডাঙৰ প্ৰশ্ন যে দাদা ইমান দীঘল প্ৰশ্ন মনত কেনেকৈ থাকিব মনত ৰখোৱা এটাই উপায় সেইটো হৈছে তোমালোকে ষ্টৰিটো বুজি পোৱা ষ্টৰিটো কেতিয়া বুজি পাবা যেতিয়া নেকি ভালদৰে পঢ়িবা নেক্সট হ'ল আমাণ্ডাৰ পৰাও তোমালোকৰ এডিশনাল কুৱেশ্যনৰ লগতে এই প্ৰশ্নবিলাক আহিব আৰু এইবিলাক আমি অলৰেডি ডিছকাশ্যন কৰি থৈছোঁ ইয়াত ফোন কৰা তোমালোকক সম্পূৰ্ণ গাইড কৰি দিয়া হ'ব সেইখিনি ঠিক আছে বাকি তোমালোকৰ মেডাম ৰাইট দা বাছ আমি চাইছো লগতে কুৰ্কটো চাই লওঁ ৰবা এইকেইটা তোমালোকৰ আউট অফ সিলেবাস হয় এটো মন কৰা এটো হৈছে তোমালোকৰ এনিমেলছৰ তোমালোকৰ আহিব এক্সামত এইবিলাক আহিব পাৰে পৰীক্ষাত আৰু এনিমেলছৰ এইবিলাকৰ লগতে এডিশনাল কুৱেশ্যন আহে ভিতৰৰ পৰা গম পাইছা সেইকাৰণে চাব লাগিব তোমালোকে সেইবিলাক বাকি গ্লিম্পেছ অফ ইণ্ডিয়াৰ কুৰ্গ টি ফ্ৰম আছাম এই দুইটা তোমালোকে চাব লাগিব এতিয়া কুৰ্গৰ যদি প্ৰশ্ন চাবলৈ যোৱা তেনেহ'লে এই প্ৰশ্নকেইটা তোমালোকে পৰাপক্ষত মুখস্থ কৰি নিবা পৰীক্ষালৈ ঠিক আছে যে হোৱেৰ ইজ কুৰ্গ এতিয়া ইয়াতে যদি এমচিকিউ আহে হোৱেৰ ইজ কুৰ্গ বুলি আহিব তলত বিভিন্ন ধৰণৰ অপচন আহিব বহুত ষ্টুডেণ্টে ভাবি থাকিব দাদা এমচিকিউ লাগে এমচিকিউ ক'ত পাবা এমচিকিউ হৈছে শ্বৰ্ট কুৱেশ্যনবিলাক মনত ৰখা এমচিকিউ নিজে ক্লিয়াৰ হ'ব হোৱাট দ্য ষ্টৰি এবাউট দ্য কডাগু পিপুলছ ডিচেণ্ট এইটো চাবা তোমালোকে এইকেইটা চাবা এইকেইটা তোমালোকৰ পৰীক্ষাত কমন পৰি থাকে এইকেইটা প্ৰশ্ন যদি তোমালোকৰ পৰীক্ষাত আহে তেতিয়া 3 মাৰ্কছৰ আহিব এইবিলাক প্ৰশ্ন 1 মাৰ্কৰ আহিব ওকে এইকেইটা তোমালোকে পৰীক্ষাত চাই থৈ দিবা বাকি এই গোটেইকেইটা চাই থৈ দিবা ঠিক আছে গোটেইকেইটা চাই থৈ দিবা এইখিনি তোমালোকৰ পৰীক্ষাত কমন পৰিব লাইক দ্য এনিমেলছ ইউ আৰ লাইকলি টু সি ইন কুৰ্গ মানে কুৰ্গত তুমি জেনেৰেলি কেনেকুৱা ধৰণৰ জীৱ জন্তু দেখিবা কেনেকুৱা ধৰণৰ ৱাইল্ড এনিমেল দেখিবা মানে বনৰীয়া জীৱ জন্তু দেখিবা সেইটো আহিব এণ্ড বাংগালোৰৰ পৰা কুৰ্গলৈ ডিষ্টেঞ্চ কিমান আছে কিমান কিলোমিটাৰ আছে সেইটো প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থাকে ওকে বাকি তোমালোকে টি ফ্ৰম আছামৰ এডিশনাল কুৱেশ্যন আহে সেইটো কথা তোমালোকে নিশ্চয় জানাই ইয়াৰ এইবিলাক প্ৰশ্নতকৈ এডিশনাল কুৱেশ্যন আহে যে কি হু ইজ ৰাজবীৰ হোৱাট প্ৰাঞ্জলছ ফাদাৰ ডু ওকে হু ইজ প্ৰাঞ্জল এনেকৈ আহিব ওকে সিহঁতি গৰমৰ বন্ধত কলৈ গৈছিলে তো এনেকুৱা ধৰণৰ এডিশনাল কুৱেশ্যন আহে গতিকে তোমালোকে এডিশনাল কুৱেশ্যন চাবা যদি ভাবিছা এডিশনাল কুৱেশ্যন ক'ত পাম এইটো নাম্বাৰত ফোন কৰা আমি তোমালোকক গোটেই এডিশনাল কুৱেশ্যন আনচাৰবিলাক তাতে প্ৰদান কৰি দিম আমাৰ কোৰ্চত আমাৰ একাডেমিত পুৰা ক্লাছ হৈ আছে তোমালোকে যদি জইন হৈ লোৱা তোমালোকেও তাতে সকলোখিনি বস্তু গাইড হৈ যাবা ওকে বাকি তোমালোকৰ মেডাম ৰাইট দা বাছটো ডিছকাশ্যন কৰোঁ আহা মেডাম ৰাইট দা বাছৰ আমি এটা ফ্ৰী ক্লাছ আপলোড কৰিছিলোঁ সেই ক্লাছটোত 15,000 ভিউৱাৰ্ছ দুদিনতে পাই গৈছিলে তো তোমালোকে বহুত বেছি ডিমাণ্ডত আছিলে এইটো লেচনৰ নহয় জানো ওকে মেডাম ৰাইট দা বাছ এইটো খুবেই এটা ফানি আৰু খুবেই ইণ্টাৰেষ্টিং লেচন হয় যিটো লেচন নেকি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু পঢ়ি ভাল পাবা তোমালোকে এতিয়া হোৱাট ৱাজ ভেলিজ ফেভৰেট পাষ্ট টাইম মানে ভেলিয়ে তাইৰ ফেভৰেট
মানে তাই যেতিয়া ফ্ৰী আছিলে তাই ফ্ৰী থাকিলে তাই ফ্ৰী টাইমত তাই কি কৰি ভাল পাইছিলে তাই ফেভাৰিট পাষ্ট টাইমটো কি এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব ওকে 2 নম্বৰটো চাব পৰা তোমালোকে 3 নম্বৰ 4 নম্বৰ গোটেইকেইটা চাই দিবা অৰেল কম্প্ৰিহেনশ্যন চেক কৰি এটা কমন পৰিব পাৰে পৰীক্ষাত ওকে বাকি ইয়াৰো তোমালোকৰ এই অৰেল কম্প্ৰিহেনশ্যন চেক গিটা চাবা why does the conductor call বেলি মেডাম ভেলিক কিয় কই কণ্ডাক্টৰ জনে মেডাম বুলি কৈছিলে ইম্পৰ্টেন্ট প্ৰশ্ন হয় 2 মাৰ্কছৰ আহি থাকে পৰীক্ষা কিয় কৈছিলে বাৰু কিয়নো বেলিয়ে মানে ডাঙৰ মানুহৰ নিচিনা তাই বিহেভ কৰিছিলে ওকে আৰু তাই কৈছিলে যে কি বেলেগৰ নিচিনা মইও ইয়াতে পইচা দিয়ে আহিছো বাছত পইচা দিয়ে উঠিছো গতিকে ডোন্ট থিংক কি মই এটা চাইল্ড হয় এনেকে মানে বেলিয়ে মানে হেৰি কৈছিলে নহয় জানো তো এইবিলাক প্ৰশ্ন কমন পৰে এইকেইটা প্ৰশ্ন তোমালোকে চাবা পৰীক্ষাত আহিব পাৰে আলোচনা কৰা আছে আমাৰ একাডেমিত আলোচনা কৰা আছে ইয়াতে ফোন কৰিব পৰা তোমালোকে আমি তোমালোকক জয়েন কৰাই দিম গম পাইছা ওকে বাকি অৰেল কম্প্ৰিহেনশ্যন চেকৰ প্ৰত্যেকটো প্ৰশ্নই তোমালোকে চাব লাগিব কিয়নো হেখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় ওকে হোৱাট ওয়াজ ভেলিজ ডিপেষ্ট ডিজায়াৰ মানে ভেলি এটাকৈ ডিপেষ্ট ডিজায়াৰটো কি আছিলে তাই কি কৰিবলৈ মন আছিলে তাই বাছখনত উঠিবলৈ মন আছিলে এটা আশা মানে তাই মন মানে কি তাই মানে পুৰা মানে হেতুকে সদায় ভাবি থাকে যে কি এখন বাছত মইও ৰাইড কৰিম মইও উঠিম ওকে find the words and phrases in the story that tell you this আৰু ষ্টৰীটোৰ পৰা আমাক এই বেলিয়ে যে বাছত উঠিবলৈ তাই মন কৰিছিলে বাছত উঠাটো তাই কাৰণে one kind of তাই সপোন আছিলে ড্ৰিম আছিলে তো এইটো তোমাৰ লেসনটোত কোনকিটা মানে কোনকিটা হাৰি নতুবা কোনটো পেৰাগ্ৰাফ নতুবা কোনটো ষ্টেঞ্জাই কৈছে চাই দিবা ওকে এইগিটা বাকি the tale of Custard Dragon ইয়াৰ প্ৰশ্ন কৰা আছে আমাৰ একাডেমিত এটা সাইড হৈ দিবা প্ৰি টেষ্টত আহি থাকে তোমালোকৰ ওকে বাকি তোমালোকে একিটাও সাইড হৈ দিবা পৰাপক্ষত গোটেইটা প্ৰশ্ন ইম্পৰ্টেন্ট হয় ওকে বাকি গাইস একটোই আছিল আজিৰ ক্লাছটোত বাকি তোমালোকে গম পাইছে পৰীক্ষাত কোনবিলাক আহিব কোনবিলাক নাহে সিলেবাস তোমালোকে অলৰেডি পালাই আৰু নহয় জানো বাকি তোমালোকৰ সাপ্লিমেন্টাৰী ৰিডাৰখনৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমি অলৰেডি আলোচনা কৰি আহিছো তোমালোকে যিসকল ষ্টুডেন্টে বিছৰ আমাৰ একাডেমিত পঢ়িবৰ কাৰণে আমালৈ এইটো নাম্বাৰত এটা ফোন কৰা আমি তোমালোকক সকলোখিনি ক্লাছ তাতে গাইড কৰি দিম ইউটিউবত মানে সকলো বস্তু ফ্ৰীকৈ আপলোড কৰিব নোৱাৰি গম পাইছানে বাৰু তো হেতু কাৰণে আমি এটা তোমালোকৰ কাৰণে সিস্টেম বনাই দিছো যেটো সিস্টেমত তোমালোকে এডমিশন লোৱাৰ পিছত তোমালোকক গোটেই ক্লাছবিলাকৰ লিংক প্ৰভাইড কৰি দিয়া হয় যত তোমালোকক সকলোখিনি বস্তু গাইড কৰা হয় গম পালা যে পৰীক্ষাত কোনবিলাক আহিব কোনবিলাক নাহিব তো এভৰিথিং আৰু সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ক্লাস আশা কৰো তোমালোকে ক্লাছটোৰ পৰা উপকৃত হলা যদি আমাৰ একাডেমি জয়েন কৰিব বিচাৰা জয়েন কৰি লবা আৰু দেখোন এটা ডিসক্লেমাৰ দিব বিচাৰো তোমালোকক যিখিনি কোৱেশ্চন দেখুৱা গল এখিনি যে 100% আহিব নে দেখুৱাখিনি যে নাহে তেনেকুৱা কথা নহয় একৰ্ডিং টু মি আমাৰ একাডেমিৰ দৃষ্টিভংগীত আমি যিখিনি পৰীক্ষাত আহিব গতে আমাৰ লাগে আমি সেইখিনিকে তোমালোকক দেখালো বাকি তোমালোকে সকলোবিলাক প্ৰশ্নই চাব লাগিব প্ৰত্যেকটো লেসনে তোমালোকে সম্পূৰ্ণ বুজি পাব লাগিব যদি বুজি নোপোৱা তোমালোকৰ দিগদাৰ হ'ব গম পাইছা তো ষ্টৰী যদি বুজি নোপোৱা তোমালোকে প্ৰশ্ন উত্তৰ কৰ পৰা লিখিবা কৰ পৰা বিচাৰিবা নহয় জানো তো এটা সিম্পল ঠাণ্ডা হয় মানে ওকে তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ক্লাস যদি জয়েন হ'ব বিচৰা এই যেটো নাম্বাৰ এই নাম্বাৰটো তোমালোকে এটা ফোন কৰা আমি তোমালোকক জয়েন কৰাই দিম ফোন কৰা নতুবা মেছেজ কৰা একেটাই কথা ওকে বাই বাই বেলেগ এটা ক্লাছত লগ পাম